পাতিলোৱা মৰমৰ ভায়েক বিশাল ফুকনক অকলে বিপদত এৰি বায়েক সুমি পলাই গ'ল। হাত দীঘল বাবে সুমি বৰা আৰু তাৰ্কিক বৰাই খাতিৰ কৰা নাই নেকি আৰক্ষীক? কাৰ আশীৰ্বাদ পুষ্ট মহাপ্ৰবঞ্চক সুমি বৰা আৰু তাৰ্কিক বৰা? কোনে ৰক্ষণাবেক্ষণ দি আছে সুমি বৰা আৰু তাৰ্কিক বৰাক? কিয় সুমি বৰা আৰু তাৰ্কিক বৰাক ধৰিবলৈ পৰা নাই স্মাৰ্ট আৰক্ষীয়ে? মৰমৰ বায়েকক মনত পেলাই এতিয়া লকআপৰ ভিতৰত অকলেই নীৰৱে উচুপি আছে বিশাল ফুকন। মায়াবী চলনাময় প্ৰবঞ্চক সুমি বৰাৰ আখ্যানক লৈ ৰাজ্যজুৰি চৰ্চা। দিন বাগৰিছে, সময়ো পাৰ হৈছে, কিন্তু নাই যি নায়েই কোনো খবৰ নাই। স্মাৰ্ট আৰক্ষীয়ে কেৱল মাত্ৰ বিচাৰিব লাগে বাবেই যেন বিচাৰি আছে। প্ৰবঞ্চক ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা সহ পলাতক মইনা কলিজা খ্যাত প্ৰবঞ্চক সুমি বৰা। কোটি কোটি টকা হৰাশ কৰি ক'ত হেৰাল সুমি বৰা আৰু তাৰ্কিক বৰা? শুনি আচৰিত হ'ব। নিজকে স্মাৰ্ট বুলি যিমান দম্ভালি মাৰি থাকিলেও এতিয়াও স্মাৰ্ট হ'ব পৰা নাই যেন আৰক্ষী। কাৰণ কোটি কোটি টকা প্ৰবঞ্চনা কৰি পলাতক হৈ থকা সুমি বৰাক বিচাৰিয়ে পোৱা নাই আৰক্ষীয়ে। কিমান এটা লাজৰ কথা। পাতিলোৱা মৰমৰ ভায়েক বিশালৰ সৈতে লগ হৈ অনলাইন ট্ৰেডিঙৰ নামত ভয়ংকৰ প্ৰবঞ্চনাৰ জাল পেলাই বিনিয়োগকাৰীৰ টকাৰে বিলাসী জীৱন কটাইছিল সুমি আৰু বিশালে। হঠাৎ নতুন ধনী হৈ উঠি লাখ টকা কোটি টকাতে ডুব যোৱা বিশাল সুমিৰ আখ্যানে তুলপাৰ লগাই আছে সমগ্ৰ ৰাজ্য। যদিওবা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু সুমি বৰাৰ চুলিডালো ধৰিব পৰা নাই অসম আৰক্ষীয়ে। ক'ত অন্তৰ্ধান হৈ গ'ল সুমি বৰা? শেহতীয়াকৈ জানিব পৰা মতে গুৱাহাটীৰ পৰা মেঘালয়লৈ পলাই গ'ল স্বামী তাৰ্কিক বৰা সহ সুমি বৰা। মেঘালয়ত আত্মগোপন কৰি আছে সুমি বৰা সহ তাৰ্কিক বৰা। অভিযোগ উঠিছে একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ পৰামৰ্শ মতেই পলায়ন কৰিছে সুমি বৰা সহ তাৰ্কিক বৰাই। সুমি বৰা সহ তাৰ্কিক বৰাক বচাবলৈ একাংশ শীৰ্ষ আৰক্ষী বিষয়া উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে। একাংশ আৰক্ষী বিষয়ায়ো বিশাল ফুকন আৰু সুমি বৰাৰ ওচৰত ধন বিনিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে। মেঘালয়ৰ সুৰক্ষিত স্থানত লুকাই আছে সুমি আৰু তাৰ্কিক। দিকচুৰ ঘৰৰ পৰা ওলাই গৈ মেঘালয় পালেগৈ হেনো সুমি আৰু তাৰ্কিক। চলনাময়ী প্ৰবঞ্চক সুমি বৰাৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে। কেনেধৰণে ডেষ্টিনেশ্যন ৱেডিঙৰ নামত কোটি কোটি টকা খৰচ কৰি দিছিল মৰমৰ পাতিলোৱা ভায়েক বিশাল ফুকনে। কিদৰে বিয়াৰ পিছত ডুবাই ট্ৰিপলৈ লৈ গৈছিল মৰমৰ বায়েক সুমি বৰাক বিশাল ফুকনে। কেনেধৰণে সুমি বৰাক কোটি টকাৰ শ্বপিং কৰি দিছিল বিশাল ফুকনে, সেই কথাও নিশ্চয় সকলোৱে গম পাইছে। কেৱল সিমানেই নহয়, বিনিয়োগকাৰীৰ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল সুমি আৰু বিশালে, সেই কথাও ইতিমধ্যে পোহৰলৈ আহিছে। কিন্তু তাৰ পিছতো সুমি বৰা আৰু তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰিব পৰা নাই স্মাৰ্ট আৰক্ষীয়ে। যদিহে একাংশ আৰক্ষী বিষয়াই সুমি আৰু তাৰ্কিকক পলাই যাবলৈ সহায় কৰিছে, তেন্তে এই ক্ষেত্ৰত নিজাববীয়াকৈ কঠোৰ ব্যৱস্থা হাতত ল'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জি পি সিঙে? সেই প্ৰশ্ন কৰিছে অসমৰ সৰ্বসাধাৰণ জনতাই। আনহাতে আজি পৰ্যন্ত পলাতক প্ৰবঞ্চক সুমি বৰা আৰু তাৰ্কিক বৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাক লৈ সৰব হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। সুমি বৰা আৰু তাৰ্কিক বৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক চৰম ব্যৰ্থতা বুলি সমালোচনা কৰি হিমন্ত চৰকাৰ বিৰুদ্ধেও গৰজি উঠিল দুয়োগৰাকী নেতা। শুনোৱা হওক কি কৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সুমি আৰু তাৰ্কিক বৰা ফটো কাকাৰ লগত ওলাইছে? সুমি বৰা চাব, মুখ্যমন্ত্ৰীৰ লগত ধুনীয়া ফটো আছে। মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা চেক লৈ থকা ফটো আছে। এতিয়া ধৰিব নোৱাৰে সুমি বৰাক, ধৰিব নোৱাৰে নে নধৰে নে ধৰিবলৈ গ'লে নিজৰ হাত জ্বলিব
মানে কেঁচু খানোতে সাপ ওলাব। গতিকে ৰাজীৱ পলক ধৰিব নোৱাৰে, ধৰিলে বিপদ আছে। মৃদু পৱন নেওগক ধৰিব নোৱাৰে, ধৰিলে বিপদ আছে। দীপাংকৰ বৰ্মন 7,000 crores আপোনাৰ মোৰ চকুৰ আগত লুটি পেলালে। গৃহ বিভাগটো ক'ত আছিলে? 7,000 কোটি টকা, 1200 টকা অৰুণোদয়ৰ কাৰণে মানুহে 45 ডিগ্ৰী চেণ্টিগ্ৰেড গৰমত লাইন পাতে। 7 লাখ crore অসমৰ পৰা লুটি লৈ গ'ল। গৃহ বিভাগে গম নাপায়। গম নাপায় নে পায় আপোনালোকে বিচাৰিব, মই নকওঁ। কথাটো চিন্তা কৰিব কিন্তু। আৰু এইকেইটা মই লিষ্টখন আপোনালোকক দি দিম। আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে ভূপেন বৰাই কৈছে যে মৃদু পৱন নেওগক ধৰিবলৈ আপোনাৰ সাহস নাই, ধৰিলে আপোনাৰ হাত জ্বলিব। দীপাংকৰ বৰ্মনক ধৰিলে আপোনাৰ হাত জ্বলিব, আপোনাৰ পুলিচৰ হাত জ্বলিব। এতিয়া চুমি বৰাৰ যেতিয়া বিয়া হৈছিলে পিছফালে ৰছী এজন থিয় হৈ আছে, জানি চুমি বৰাৰ বিয়াৰ যিখন ফটো আহি আছে সংবাদ মাধ্যমত, ক'লা চশমা পিন্ধি গোলাঘাটৰ ফালে ৰছী এজন পিছফালে থিয় হৈ আছে। এতিয়া আৰক্ষী সঞ্চালক প্ৰধানে সেই ৰছীজনক সুধিব নেকি যে তুমি এই স্কেমটোত জড়িত আছানে নাই? নুসুধে। সুধিবলৈ গ'লে কেঁচু খানোতে সাপ ওলাব। গতিকে কি হৈ আছে, কেনেকৈ লুটপাট চলি আছে, যেতিয়া লুটপাট তীব্ৰ ৰূপ ধাৰণ কৰে তেতিয়া নতুন নিচতা সন্মুখত লৈ আহে। চাব, অসম পুলিচে এতিয়ালৈকে কাক কাক ধৰা নাই। মই অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াকো মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি কাক কাক ধৰিব পৰা নাই। ধৰিব পৰা নাই নে ধৰা নাই, নে ধৰিবলৈ চেষ্টা কৰা নাই, নে ধৰিবলৈ আন্তৰিকতা নাই, নে অন্য কিবা কথা আছে মই নাজানো। কিন্তু ৰাজীৱ পল আচল কিংপিন APSC কেলেংকাৰী নেপালত পলাই আছে বুলি চবেই জানে, ধৰা নাই। মৃদু পৱন নেওগ 22 চনৰ পৰা পলাতক। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ কথাবিলাক কৈ আছে। মৃদু পৱন নেওগ আজিলৈকে পুলিচে ধৰা নাই। আৰু কিমান ডাঙৰ ৰেকেটৰ লগত জড়িত। দীপাংকৰ বৰ্মন 7,000 crores ফাইনেন্সিয়েল ফ্ৰড। দীপাংকৰ বৰ্মন কিমান? 7,000 কোটি টকা। সুনীল গগৈ আমাৰ এইফালৰে জল জীৱন মিছন কণ্ট্ৰেক্টৰ, জুন মাহৰ 2024 পৰা আজিলৈকে চৰকাৰে একো খবৰ আমাক দিব পৰা নাই। ধিং ৰেপ কেছ কিমান হুলস্থুল হ'ল? এজনটো পানীত পৰি মৃত্যু হ'ল, দুজন ক'লে গ'ল। CMটো বহুত কথা কৈছিলে। ধিং ৰেপ কেছৰ দুজন কোনোবাই খবৰ ৰাখিছে নেকি? আৰু এতিয়া আহিলে আজি যে এই 4 দিন 5 দিন যে অপৰাধীসকল মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে, এনেকে যি অৰাজক পৰিস্থিতি সৃষ্টি হৈছে, এই 4-5 দিন হ'ল আজিলৈকে মূল যিসকল ইয়াৰ লগত অভিযুক্ত, যিগৰাকী কৰিঅ'গ্ৰাফাৰৰ লগত জড়িত ব্যক্তিৰ কথা উল্লেখ হৈছে, তেওঁৰ পতিৰ কথা উল্লেখ কৰিছে, আন যিবোৰ ইয়াৰ লগত জড়িত হৈ থকা অপৰাধী আজিলৈকে মুখ্যমন্ত্ৰীয়ে কৰায়ত্ব কৰিব পৰা নাই। তাৰ মানে মুকলি আকাশত তেওঁলোকে ঘূৰি ফুৰিছে। এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে চৰকাৰহীনতা। এই যে গোটেই প্ৰক্ৰিয়া, তদন্ত প্ৰক্ৰিয়াত থেৰো গেৰোকে আগবাঢ়িছে, নাবাহুকে আগবাঢ়িছে। এই গোটেই কথা বতৰাবোৰৰ লগত মই ভাবোঁ যে কোনোবা নহয় কোনোবা ৰাজনৈতিক হস্তক্ষেপ আছে। কোনোবা ৰাজনৈতিক নেতাৰ পত্নী নহ'লে সিন্ডিকেটত টকা পইচা বিনিয়োগ কৰিবলৈ কেনেকৈ সুযোগ পাব? সিন্ডিকেটৰ মহানায়ক কোন? সিন্ডিকেটৰ লগত জড়িত হৈ থকা ব্যক্তি কোন? সিন্ডিকেটৰ মহানায়কৰ পত্নীৰ কি ভূমিকা? এইবোৰ কথা আলোচনালৈ আহিব লাগে, এইবোৰ তদন্তৰ আঁতৰলৈ আহিব লাগে। গতিকে এই কথা বতৰাবোৰ যেতিয়ালৈকে তদন্তলৈ নাহিব, যেতিয়ালৈকে অপৰাধীসকলক এনেকৈ মুক্ত বিচৰণ কৰিবৰ কাৰণে মানে তেওঁলোকে ফ্ৰী এক্সিট ৰুট তেওঁলোকক এৰি দিব, তেতিয়া এনেকুৱা পৰিৱেশ হ'বই। গতিকে আমি মুখ্যমন্ত্ৰীয়ে এনেকৈ যিটো ভীমৰ আস্ফালন কৰি আছে যে আমুক হ'ব তামুক হ'ব, প্ৰথমতে অপৰাধীসকলক কৰায়ত্ব কৰি দেখুৱাওক। আজি যে এই 4 দিন 5 দিন যে অপৰাধীসকল মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে, এনেকৈ যি অৰাজক পৰিস্থিতি সৃষ্টি হৈছে, এই 4-5 দিন হ'ল আজিলৈকে মূল যিসকল ইয়াৰ লগত অভিযুক্ত, যিগৰাকী কৰিঅ'গ্ৰাফাৰৰ লগত জড়িত ব্যক্তিৰ কথা উল্লেখ হৈছে, তেওঁৰ পতিৰ কথা উল্লেখ কৰিছে, আন যিবোৰ ইয়াৰ লগত জড়িত হৈ থকা অপৰাধী আজিলৈকে মুখ্যমন্ত্ৰীয়ে কৰায়ত্ব কৰিব পৰা নাই। তাৰ মানে মুকলি আকাশত তেওঁলোকে ঘূৰি ফুৰিছে। এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে চৰকাৰহীনতা। এই যে গোটেই প্ৰক্ৰিয়া, তদন্ত প্ৰক্ৰিয়াত থেৰো গেৰোকে আগবাঢ়িছে, নাবাহুকে আগবাঢ়িছে। এই গোটেই কথা বতৰাবোৰৰ লগত মই ভাবোঁ
যে কোনোবা নহয় কোনোবা ৰাজনৈতিক হস্তক্ষেপ আছে, কোনোবা ৰাজনৈতিক নেতাৰ পত্নী নহ'লে সিন্ডিকেটত টকা পইচা বিনিয়োগ কৰিবলৈ কেনেকৈ সুযোগ পাব? সিন্ডিকেটৰ মহানায়ক কোন? সিন্ডিকেটৰ লগত জড়িত হৈ থকা ব্যক্তি কোন? সিন্ডিকেটৰ মহানায়কৰ পত্নীৰ কি ভূমিকা? এইবোৰ কথা আলোচনালৈ আহিব লাগে, এইবোৰ তদন্তৰ আঁতৰলৈ আহিব লাগে। গতিকে এই কথা বতৰাবোৰ যেতিয়ালৈকে তদন্তলৈ নাহিব, যেতিয়ালৈকে অপৰাধীসকলক এনেকৈ মুক্ত বিচৰণ কৰিবৰ কাৰণে মানে তেওঁলোকে ফ্ৰী এক্সিট ৰুট তেওঁলোকক এৰি দিব, তেতিয়া এনেকুৱা পৰিৱেশ হ'বই। গতিকে আমি মুখ্যমন্ত্ৰীয়ে এনেকৈ যিটো ভীমৰ আস্ফালন কৰি আছে যে আমুক হ'ব তামুক হ'ব, প্ৰথমতে অপৰাধীসকলক কৰায়ত্ব কৰি দেখুৱাওক। আজি যে এই 4 দিন 5 দিন যে অপৰাধীসকল মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে, এনেকৈ যি অৰাজক পৰিস্থিতি সৃষ্টি হৈছে, এই 4-5 দিন হ'ল আজিলৈকে মূল যিসকল ইয়াৰ লগত অভিযুক্ত, যিগৰাকী কৰিঅ'গ্ৰাফাৰৰ লগত জড়িত ব্যক্তিৰ কথা উল্লেখ হৈছে, তেওঁৰ পতিৰ কথা উল্লেখ কৰিছে, আন যিবোৰ ইয়াৰ লগত জড়িত হৈ থকা অপৰাধী আজিলৈকে মুখ্যমন্ত্ৰীয়ে কৰায়ত্ব কৰিব পৰা নাই। তাৰ মানে মুকলি আকাশত তেওঁলোকে ঘূৰি ফুৰিছে। এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে চৰকাৰহীনতা। এই যে গোটেই প্ৰক্ৰিয়া, তদন্ত প্ৰক্ৰিয়াত থেৰো গেৰোকে আগবাঢ়িছে, নাবাহুকে আগবাঢ়িছে। এই গোটেই কথা বতৰাবোৰৰ লগত মই ভাবোঁ যে কোনোবা নহয় কোনোবা ৰাজনৈতিক হস্তক্ষেপ আছে, কোনোবা ৰাজনৈতিক নেতাৰ পত্নী নহ'লে সিন্ডিকেটত টকা পইচা বিনিয়োগ কৰিবলৈ কেনেকৈ সুযোগ পাব? সিন্ডিকেটৰ মহানায়ক কোন? সিন্ডিকেটৰ লগত জড়িত হৈ থকা ব্যক্তি কোন? সিন্ডিকেটৰ মহানায়কৰ পত্নীৰ কি ভূমিকা? এইবোৰ কথা আলোচনালৈ আহিব লাগে, এইবোৰ তদন্তৰ আঁতৰলৈ আহিব লাগে। গতিকে এই কথা বতৰাবোৰ যেতিয়ালৈকে তদন্তলৈ নাহিব, যেতিয়ালৈকে অপৰাধীসকলক এনেকৈ মুক্ত বিচৰণ কৰিবৰ কাৰণে মানে তেওঁলোকে ফ্ৰী এক্সিট ৰুট তেওঁলোকক এৰি দিব, তেতিয়া এনেকুৱা পৰিৱেশ হ'বই। গতিকে আমি মুখ্যমন্ত্ৰীয়ে এনেকৈ যিটো ভীমৰ আস্ফালন কৰি আছে যে আমুক হ'ব তামুক হ'ব, প্ৰথমতে অপৰাধীসকলক কৰায়ত্ব কৰি দেখুৱাওক। লক্ষণীয় হ'ব কোটি কোটি টকা হৰাশ কৰি পলাই ফুৰা সুমি বৰা আৰু তাৰ্কিক বৰা কেতিয়া আৰক্ষীৰ জালত পৰে। নিউজ ডেস্ক, এনি টক্স।